খুৰা নিৰুদ্দেশ হোৱাৰ পাছৰ পৰা সিহঁতৰ কাৰণে আৰু বেছি ভালহে হৈছে কাৰণ এতিয়া নিজৰ ইচ্ছামতে সকলোবোৰ কণ্ট্ৰল কৰিব পাৰিব মোৰ এই প্ৰিয়া আৰু বোৱাৰীক লৈ বৰ চিন্তা হৈছে ঘৰখনত ইমান ডাঙৰ ঘটনা এটা ঘটি গ'ল অথচ তহঁতে মোক এতিয়া কৈছ আৰু বন্ধনে দেখোন মোক এতিয়ালৈ একো জনোৱা নাই মই ভাবিছো বৌয়ে চাগে তোক জনাইছে সেইকাৰণেহে মই ফোন কৰা নাই মই কাইলৈ গৈছো তহঁতে একদম চিন্তা নকৰিবি ধৰ হঠাতে এনেকৈ পলাই যাব বুলি মই একেবাৰে ভবা নাছিলোঁ তই অলপ সাৱধান হ'ব নোৱাৰিছিলি এতিয়া নিশিমে মোক কি উত্তৰ দিম মই তোমালোকে ইমান ডাঙৰ ভুল কাম এটা কেনেকৈ কৰিব পাৰা আমিতো চেষ্টা কৰিছিলোঁ কিন্তু আচ্ছা ঠিক আছে মোৰ কথা কিবা গম পাইছে নেকি নাই নাই মেম আমি তেওঁক একো জনোৱা নাই অ'কে ঠিক আছে আমাৰ সন্দেহ বিনয় বৰুৱাৰ কিডনেপিঙৰ লগত আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য জড়িত হৈ আছে খুৰা হ'ল পুৰণি চিন্তাধাৰা মানুহ আৰু আমি হ'লো এতিয়াৰ বোৱাৰী গতিকে কেতিয়াবা কিবা কাৰণত কথা বতৰা নিমিলিব পাৰে মই প্ৰশ্নটো একেটলে চাইহে কৰিছিলোঁ এনচাৰ আপুনি দিলে যে তাৰমানে এখেতৰ দৰেও আপোনাৰ বিনয় বৰুৱাৰ লগত কিবা বিবাদ আছে আৰু আপুনি আপোনাৰ পৰিচয় নিজৰ পিতৃৰ জৰিয়তে দিছে তাৰমানে আপুনি এতিয়াও এইখন ঘৰৰ বোৱাৰী হ'ব পৰা নাই ৰাইট আৰু আপোনালোকৰ কথা বতৰা শুনি চাল চলন দেখি কিয় জানো মোৰ দুয়োৰে ওপৰত সন্দেহ হৈছে বাৰু প্ৰমাণ নোহোৱাকৈ আমি একো কৰিব নোৱাৰোঁ মিছেছ বৰুৱা মই এতিয়া আহিছোঁ আমি সন্ধান চলাই যাম উপযুক্ত প্ৰমাণ পোৱাৰ পিছত দোষীয়ে নিশ্চয় শাস্তি পাব আপুনি নিশ্চিন্ত থাকক আহোঁ নিশ্চয় আপুনি ইন্সপেক্টৰজনক আমাৰ বিষয়ে কথা লগাইছে নহলে ইন্সপেক্টৰজনে আমাৰ ওপৰতো এনেকৈ সন্দেহ কৰিব নালাগে মই কিয় তোমালোকৰ কথা ইন্সপেক্টৰক লগাবলৈ যাম তোমালোকে মোক কি বুলি ভাবিছা তোমালোকৰ দৰে চিন্তা শক্তি নোহোৱা নাই নাই চিন্তা শক্তি নোহোৱা মানুহ ইমান চালাক কেনেকৈ হ'ব আপুনি কিমান চালাক সেয়া কথা আমি কি নাজানো বুলি ভাবিছে কিন্তু আপুনি আমাৰ লগত চালাকি কৰি একো লাভ নাই খুৰী ব'লা ইয়াৰ পৰা এওঁলোকৰ লগত তৰ্ক কৰি একো লাভ নাই এনেই আমি ইমান চিন্তাত আছোঁ খুৰাক লৈ এওঁলোকৰতো ঘৰখনক লৈ কোনো চিন্তাই নাই কেৱল কাজিয়া কৰাৰ চেলু বিচাৰি থাকে তুমি ঘৰখনক লৈ কিমান চিন্তা কৰা জানো নহয় কৰ লম্পট এটাৰ প্ৰেমত পৰি খুৰা খুৰীক কন্দুৱাই ঘৰ এৰি গুচি গৈছিলা তেতিয়া ঘৰখনৰ কথা চিন্তা কৰা নাছিলা খুৰা খুৰীলে মনত পৰা নাছিল ঘৰখনৰ সকলো মান সন্মান শেষ কৰি দিলা এতিয়া ঘৰখনৰ কথা চিন্তা কৰি মহান দেখুৱাবলৈ আহিছা বন্দনা তুমি মনে মনে থাকা মই তোমালোকক হাত জোৰ কৰিছো কেৱল মাত্ৰ এটা ভুলৰ বাবে ছোৱালীজনীক আৰু কিমান কথা শুনোৱা তোমালোকে শুনাবলৈ দিয়াও খুৰী এওঁলোকৰ কথাবোৰততো চকু পানীটো দূৰৰে কথা মোৰ গাৰ নো মেডালো নলৰে এওঁলোকৰ অকল অনবৰতে এটাই চিন্তা কেনেকৈ আমাক অশান্তি দিব পাৰে
গতিকে এওঁলোকৰ কথা শুনি মন বেয়া কৰি লাভ নাই ব'লা আহা খুৰী দেখিলা দেখিলা কেনেকৈ এই প্ৰিয়াজনীয়ে আমাৰ মুখত উত্তৰ দি থৈ গ'ল আৰু এই প্ৰিয়াজনীৰ কাৰণে খুৰীটো দিনে দিনে সাহসটো বাঢ়ি গৈ আছে যিদিনাখন এইজনীক এইখন ঘৰৰ পৰা গঠিয়াই বাহিৰ কৰি দিব পাৰিম সেইদিনাখনহে শান্তি লাগিব হে ভগৱান খুৰা য'তেই আছে কুশলে ৰাখা এবাৰতো পৰিয়ালটোৰ কথা ভাবিছোৱা খুৰাৰ অবিহনে প্ৰিয়া আৰু খুৰীৰ বা কি অৱস্থা হৈছে পৰিয়ালটোক দয়া কৰা ভগৱান খুৰাক সোনকালে উভতাই আনা ঈশ্বৰে তোৰ প্ৰাৰ্থনা শুনিলেই হ'ল ভাস্কৰ বিনয় নোহোৱা হোৱাৰ পৰা মোৰো কিবা ভাল লগা নাই ভালকৈ খাব শুবও পৰা নাই কিন্তু আমি কৰিব পৰা কি আছে কচোন ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিলেই হ'ল বিনয় য'তেই আছে সোনকালে আমাৰ মাজলৈ ঘূৰি আহিলেই হ'ল আৰু তাকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বল মই ভাবিছো বৌয়ে চাগে তোক জনাইছে সেইকাৰণেহে মই ফোন কৰা নাই তই সোনকালে আহ সৰুদা ঘৰখনত কিবা এটা হৈছে বুলি মই ঠিকেই ভাবিছিলোঁ কিন্তু ঘৰখনৰ মানুহবোৰৰ হৈছে কি ঘৰৰ মূল মানুহজন ঘৰত নাই ক'ত আছে কোনেও নাজানে আৰু ইমান ডাঙৰ কথা এটা কতদিনে মোৰ পৰা লুকুৱাই ৰখা হৈছে কিয় এতিয়াহে বুজিছোঁ খুৰীয়ে মোৰ লগত কিয় ভালদৰে কথা পাতিব বিচৰা নাছিল খুৰীয়ে বাৰু মোৰ টেনশ্যন হ'ব বুলিয়ে মোক কথাবোৰ নজনালে কিন্তু ঘৰখনৰ বাকী মানুহবোৰে আৰু দাদা আৰে সিটো মোক জনাব লাগিছিল এটা কথাও মোক নক'লে কিয় নক'লে আৰে এইটো কথা মোৰ পৰা কিবা লুকাব লগা কথা নেকি খুৰাৰ যদি কিবা হ'বলগীয়া হয় মই ঘৰখনৰ এটা মানুহকো ক্ষমা নকৰোঁ যেনেকৈ নহওক মই খুৰাক বিচাৰি উলিয়াবই লাগিব খুৰী মই গৈ আছোঁ তুমি চিন্তা নকৰিবা খুৰাৰ একো নহয় হে ভগৱান কি হ'ব এতিয়া যদি গম পাইছে তোমাৰ লগত চোন ময়ো ফচিলোঁ কি কৈ আছা বন্দনা কি হ'ব মোৰ দেউতাইতো আগতেই তেজপুত্ৰী কৰিম বুলি কৈয়ে থৈছিলে বিপদৰ সময়ত ঘৰৰ মানুহখিনিয়ে একমাত্ৰ সাৰথি কিন্তু তেওঁ আওপকীয়াকৈ যি ইংগিত দি গ'ল সেইখিনি শুনি মনটো একেবাৰে অশান্ত হৈ আছে এনেই মানুহজন ঘৰখনত নাই তেওঁ কেনেকৈ আছে কি কৰিছে ঠিকনা নাই সেইটো কথা ভাবিয়ে পাৰ পোৱা নাই নতুনকৈ এইটো কি কথা শুনিলোঁ কথাবোৰ আলোচনা কৰিবলৈও ঘৰখনত মানুহৰ অভাৱ বা কি ভাবিছা কিডনেপাৰৰ হাতৰ পৰা যদি খুৰা পলাই আহিল তেনেহ'লে গ'ল ক'লৈ আৰু এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই যে সেইটো কথাটো ময়ো ভাবিছোঁ যদি কিডনেপাৰৰ হাতৰ পৰা খুৰা পলাল তেনেহ'লেতো ইমান সময় আহি পাব লাগিছিল মোৰ কিন্তু সন্দেহ হৈছে কিডনেপিঙৰ আঁৰত
আমি যে আছো সেই কথাটো খুৰাই কিবাকে গম পোৱা নাইতো আৰু চাগে সেইকাৰণে ঘৰলৈ উভতি অহা নাই হে ভগৱান কি হ'ব এতিয়া যদি গম পাইছে তোমাৰ লগত চোন ময়ো ফচিলো কি কৈ আছা বন্দনা কি হ'ব মোৰ দেউতাইতো আগতেই তেজপুত্ৰী কৰিম বুলি কৈয়ে থৈছিলে আৰু এতিয়া যদি খুৰাৰ কিডনেপিঙৰ কেছটোত মই জড়িত আছো বুলি গম পাই তেনেহ'লেচোন মোক কোনেও জেলৰ পৰা জামিনতো আনিবলৈ নাযাব তুমি কি পাগল হৈছা নেকি শুনাচোন বা মোক যদি জেললৈ লৈ যায় তুমি মোক জামিনত আনিবলৈ যাবানে হে ভগৱান এতিয়া তুমি এইবোৰ কি কথা কৈ আছা বন্দনা ক'ত যে ফচিলো নহয় আমি বিনয় বৰুৱাৰ বেকগ্ৰাউণ্ড হিষ্ট্ৰী সকলো চাৰ্চ কৰিছোঁ কিন্তু সন্দেহ কৰিবলগীয়া কোনো ব্যক্তিয়ে নাপালোঁ আমাৰ সন্দেহ বিনয় বৰুৱাৰ কিডনেপিঙৰ লগত আপোনালোকৰ পৰিয়ালৰ কোনোবা সদস্য জড়িত হৈ আছে আমি সন্ধান চলাইছোঁ উপযুক্ত প্ৰমাণ পোৱাৰ পিছত দোষীয়ে নিশ্চয় শাস্তি পাব কি আচৰিত কথা কৈ গ'ল ইন্সপেক্টৰজনে এখেত নিৰুদ্দেশ হোৱাৰ আঁৰত ঘৰৰ মানুহ জড়িত হৈ আছে কোন ঘৰৰ মানুহ কি উদ্দেশ্যত তেওঁলোকে নিৰুদ্দেশ কৰিছে সেয়াতো জানি বুজি জীৱনত কাকো একো অপকাৰ কৰা নাই আৰু ঘৰৰ মানুহ বুলি ক'বলৈ ঘৰখনত এইখিনিহে মানুহ কোন হ'ব পাৰে ইন্সপেক্টৰজনৰ কথাষাৰত সত্যতা আছে জানো বিপদৰ সময়ত ঘৰৰ মানুহখিনি একমাত্ৰ সাৰথি কিন্তু তেওঁ আওপকীয়াকৈ যি ইংগিত দি গ'ল সেইখিনি শুনি মনটো একেবাৰে অশান্ত হৈ আছে এনেই মানুহজন ঘৰখনত নাই তেওঁ কেনেকৈ আছে কি কৰিছে ঠিকনা নাই সেইটো কথা ভাবিয়ে পাৰ পোৱা নাই নতুনকৈ এইটো কি কথা শুনিলো কথাবোৰ আলোচনা কৰিবলৈও ঘৰখনত মানুহৰ অভাৱ এখেতৰ পাছতে ঘৰখনৰ দায়িত্ব লোৱা মানুহটো হ'ব লাগিছিল প্ৰীতম খুৰাকৰ অনুপস্থিতিত প্ৰীতমৰ মানসিক অৱস্থা কেনেকুৱা হ'ব লাগিছিল কিন্তু এইখিনি সময়ত প্ৰীতমে কেনেকৈ গায়েৰা দিব পাৰিছে মানস থকা হ'লে নিশ্চয় কিবা এটা কৰিলেহেঁতেন কিন্তু সি নতুনকৈ চাকৰিত জইন কৰিছে হঠাতে আহোঁ বুলিলে আহিব নোৱাৰিব হে ভগৱান মই এতিয়া কি কৰোঁ তেখেতক ভালে কুশলে ঘৰলৈ উভতাই আনা প্ৰভু ভালে কুশলে উভতাই আনা আৰু খুৰা নিৰুদ্দেশ হোৱা কথাটোতো সি বৰ এটা গুৰুত্ব দিয়া নাই কি দাদাই এনেকুৱা কৰিছে ময়ো বৰ আচৰিত হৈছোঁ তাৰ পৰিৱৰ্তন দেখি তাৰ ওপৰত অকল বৰহে অধিকাৰ আছে এতিয়া কি কৰিবি সেইকাৰণে কিবা এটা ক'লেও সি আমাৰ কথা নুশুনে কি যে হৈ আছে নহয় ঘৰখনত খুৰী প্ৰিয়া সৰুদা তই আহিলি সৰুদা তই ভালে আছ কিবাকে জীয়াই আছো আৰু
ঘৰখনত আকৌ কেনেকৈ ইমান খেলি মেলি হৈ গ'ল। তই অহাৰ কাৰণেহে মনটো ভাল লাগিছে। যেনেকে হ'লেও তই খুৰাক সোনকালে বিচাৰি উলিয়া। খুৰীৰ মই এনেকুৱা অৱস্থা চাই থাকিব পৰা নাই অ' সৰুদা। হ'ব প্ৰিয়া, তই চিন্তা নকৰিবি। মই আহিছোঁ যেতিয়া খুৰাক বিচাৰি নুলিয়ালৈ মই কলৈকে নাযাওঁ। এয়া তোক মই কথা দিলোঁ। যাচোন, বৰ পিয়া লাগিছে অ'। হৰিকাইক কচোন পানী এগিলাচ আনিবলৈ। কি হ'ল, যা ক। হৰিকাই নাই। নাই মানে ক'ত গ'ল? উলিয়াই দিছে। কি উলিয়াই দিছে? আৰে কোনে উলিয়াই দিছে আৰু কিয়? সেইবোৰ বহুত কথাও। তই আহিছহে, লাহে লাহে চব গম পাবি। আৰে তথাপিও কি হৈছে কচোন মোক। হৰিকাই এইখন ঘৰৰ পৰা ওলাই গৈছে, এইটো সৰু কথা হোৱা নাই। হয় কচোন, ঘটনাটো কি হৈছে ক প্লিজ। চোৰ সজাইছে। চোৰ সজাইছে? অঁ, হৰিকাইক বৌহঁতে মিলি চোৰ সজাইছে। ইমানবোৰ ঘটনা হৈ গ'ল অথচ মই গমেই নাপাওঁ। তহঁতে মোক এবাৰো কিয় জনোৱা নাছিলি? আৰু দাদাই হৰিকাইৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰে? তই ইমান দূৰত আছিলি, তাতে নতুনকৈ চাকৰিত জইন কৰিছিলি। তোক মিছাতে এইবোৰ কথা কৈ টেনশ্যন দিব বিচৰা নাছিলোঁ। দাদা কেৱল হৰিকাইৰ ক্ষেত্ৰতে নহয়, সকলো কথাতে বৌৰ মতেহে উঠা বহা কৰে। আৰু খুৰা নিৰুদ্দেশ হোৱা কথাটোতো সি বৰ এটা গুৰুত্ব দিয়া নাই। কি দাদাই এনেকুৱা কৰিছে? ময়ো বৰ আচৰিত হৈছোঁ তাৰ পৰিৱৰ্তন দেখি। তাৰ ওপৰত অকল বৰহে অধিকাৰ আছে এতিয়া। কি কৰিবি, সেইকাৰণে কিবা এটা ক'লেও সি আমাৰ কথা নুশুনে। কি যে হৈ আছে নহয় ঘৰখনত।